কি হৈছিলে ঘটনাটো? ঘটনাটো কি হৈছে মানে আমি সেইদিনাখন স্পৰ্টত নাই বাৰু, তথাপিও আৰক্ষী যেতিয়া আমাক ফোন কৰে বা আৰক্ষীৰ লগত যেতিয়া আমি আহোঁ, তেতিয়া ঘটনাৰ তদন্তটো আৰক্ষীয়ে চাইছে যে ঘটনাটো ৰিয়েল, যে ঘটনাটো কেনেকুৱা ৰিয়েল মানে ছাৰে মোক সুধিছে যে হয়নে নহয় ছাইদুলক সোধক। কিন্তু মই ছাইদুলক সোধাৰ পাছত ছাইদুলে কৈছে যে তেওঁ আপোনাৰ এই পানী বজাৰৰ পৰা গৈ থাকোঁতে ভাইটি অকণমান ছাইড দিয়া বুলি মানে কৈছিলে। কোৱাৰ পাছত তেওঁ গাড়ীখন লৈ গুচি গ'ল। যাওঁতে সেইখিনিলৈকে একো নাই, গৈ পেলাই সেই ল'ৰাজনে বোলে দুখন বাইকেদি গৈ চাৰিজন ল'ৰাই গৈ পেলাই বোলে হেৰিত আপোনাৰ এই নামঘৰৰ ওচৰত, লংকাগাঁও নামঘৰৰ ওচৰত মানে তেওঁ গাড়ীখন মানে গোৰ মাৰিছে, পদস্থ কৰিছে তেখেতক। আৰু তাৰপিছত আগভেটা দি পেলাই যেতিয়া হেৰি কৰিছে, তাৰপিছত ওচৰ চুবুৰীয়া মানুহে গম পাই পেলাই ওলাই আহি পেলাই বোলে ৰাইজ গোট খাই গ'ল। গোট খাওঁতে কোনে ক'ত কি কৰিলে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে তেতিয়া গম পাইছে যে এইটো কি আছিলে, গোপাল নাথ নে কি, বোপা দাসৰ ল'ৰাটো আছিল বুলি তেতিয়া বোলে কোৱাত, আৰু নাৰায়ণ দাস আছিল। তাৰপাছত বোলে আপোনাৰ সেই বোপা দাসৰ ঘৰলৈ এই গোটেই ৰাইজ গ'ল। সেই ঘটনাটো কি আমি চাব লগা আছে, সেই বুলি কওঁতে বোলে তাত মানুহখিনি উপস্থিত হ'ল। সেই ইমানখিনিয়ে মই জানিছোঁ। তাৰপাছত আপোনাৰ বাইকখন পুলিচ অহাৰ পাছত বাইকখন লৈ গৈছে ছাৰ পুলিচে। যিহেতু আপোনালোকে 20 তাৰিখে সন্ধিয়া প্ৰায় 7মান বজাত চৈদুলে লংকা গাঁৱৰ হৰি মন্দিৰৰ কাষৰ পৰা ফোন এটা কৰিছে। তাতে আমি চাহ দোকানত বহি আছিলোঁ। আমাৰ নিৰ্মল বৰা, মই, কুশেন, এনেকৈ ৰমেন, এনেকৈ 4-5জনমান মানে বহি পেলাই আমি চাহ খাই আছোঁ। তেতিয়া সি মানে মোবাইলটোত শুনি আছোঁ, গাড়ীখনত তাৰ ধাম এটা আৱাজ মানে শুনি আছোঁ আমি। তাৰপাছত কৈছে ধোঁৱাটো মাহকচোন। গ'লোঁ, গৈ পেলাই আমি পোৱাৰ আগত অৱশ্যে মানুহজনক দেখা নাই, তেওঁক সুধিছোঁ যে হেৰি তোমাৰ গাড়ীত কোনে মাৰিছে। তেতিয়া তেওঁ ক'লে যে সৰুপোনাৰ পিতেকে মোৰ গাড়ীখনত মাৰিছে আৰু মোৰ পৰা পইচা লৈ গৈছে। কিন্তু আমি গৈ সৰুপোনাৰ পিতেকক পোৱা নাই। তাৰপাছত তাৰ পৰা আমি গোটেইকেইজন মানুহ একেলগে আহি আছোঁ। বোলো কেনি গ'ল, যিটো ৰাস্তাৰে আহি আছে সেইটো ৰাস্তাৰে আমিও আহিলোঁ। আহি পেলাই আমি পানী বজাৰ পালোঁহি। পানী বজাৰতে আমি ৰৈ পেলাই মানে আলাপ আলোচনা কৰি থাকাত যে এইটো এইফালে যাব পাৰে, ইফালে যাব পাৰে বা এইফালে গৈ আছে, তেনেকুৱা ধৰণৰ নানান ধৰণৰ মানে ইয়াত মানে কথোপকথন হৈ আছে। তাৰপাছত শুনিছোঁ এটা ইফালেদি মানুহ দৌৰি গৈ আছে। তেতিয়া চৈদুলে ক'লে এইফালে মানুহ গৈ আছে, সম্ভৱ চোৰটো এইফালে গৈছে নেকি, ডকাইতটো। তাৰপাছত আমিও গ'লোঁ, গোটেইখিনি গ'লোঁ। গৈ দেখিছোঁ বোপা নামৰ মানুহ ঘৰত মানে তাত গৈ পাইছোঁ মানুহ প্ৰায় 100-150মান হ'ব মানে। তাৰপিছত আমি গ'লোঁ, ৰচোন তাতে হুলস্থুল কৰিব নালাগে, কি হৈছে বিষয়টো কোৱাচোন। তাৰপিছত কৈছে নহয়, ইয়াতে ডকাইতজন সোমাইছে আৰু ডকাইতৰ বাইকখন তেওঁলোকৰ ভিতৰত আছে, মানুহজনক আমাক উলিয়াই দিব লাগে ডকাইতক, আৰু ইয়াত কোনো ধৰণৰ কথা নাই। বোলে হ'ব তহঁতি হুলস্থুল নকৰিবি, আমি পুলিচক মাতিম, আইনৰ আশ্ৰয় ল'ম। এনেই আমাৰ ৰাইজে এনেই হুলস্থুল কৰি পেলাই এনেই মানে পৰিস্থিতিটো বেয়া কৰিব নালাগে। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছোঁ। ফোন কৰাত তেওঁলোক আহিছে, আহাত বাইকখন তেওঁলোকৰ ঘৰৰ পৰা লৈ গৈছে। তেওঁলোকৰ ঘৰত কোনো ধৰণৰ উপদ্ৰৱ কৰা নাই মানুহখিনিয়ে, আৰু আমি কৰিবলৈ দিয়া নাই। যিহেতুকে সীমামূৰীয়া মানুহ, অসমীয়া আৰু মানে হিন্দু আৰু মুছলিমৰ ভিতৰত কিবা সংঘৰ্ষ লাগে বুলি আমি সতৰ্ক হৈ আছোঁ যে ইয়াত কোনো ধৰণৰ বেলেগ এটা ইছ্যু লৈ পেলাই তাত মানে হুলস্থুলৰ পৰিৱেশ হ'ব নালাগে। আমি স্পষ্টভাৱে দেখিছোঁ তেওঁলোকৰ গ্ৰিলতো কোনো ভাঙা নাই আৰু তেওঁলোককো কোনো উপদ্ৰৱ কৰা নাই। আমি তাত হাকা বাধা দি আছোঁ, আৰু তেওঁলোকে মানে ডকাইতজনক ৰাখিছে। তেওঁলোকৰ লগত কোনো মানে কাজিয়াও নাই, কোনো ধৰণৰ তেওঁলোকক হুলস্থুলো কৰা নাই। তেওঁলোক ডকাইতজন উলিয়াই দিয়াৰ কাৰণেহে ৰাইজে হুলস্থুল কৰিছে। যিহেতু জানিব পাৰিম যে আপোনালোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে, কি ক'ব? এজাহাৰ দাখিল আমাৰ ওপৰত কৰা নাই, আমি হ'লোঁ মাজৰ মানুহ। চৈদুলৰ ওপৰত আৰু কাৰ ওপৰত মানে তেওঁলোকে মানে এজাহাৰ কৰিছে। কিন্তু আচলতে 2-3জনৰ ঘটনা নহয়, তাততো আৰু 200-300 মানুহ তাত আছে যে কোনোবা দুজনক টাৰ্গেট কৰি দিয়াটোতো এইটো তেওঁলোকৰ মানে ভুল হৈছে। কি ক'ব এই সময়ত প্ৰশাসনক, কি ক'ব এই ক্ষেত্ৰত? প্ৰশাসনক আমি এইটোকে ক'ম যে এজন VDP হৈ পেলাই তেওঁলোক মানে প্ৰশাসনৰ প্ৰশাসন, গাঁৱলীয়া মানে প্ৰশাসন, তেওঁলোকক যদি সুৰক্ষা দিব নোৱাৰে, তেনেহ'লে অনাগত দিনত
তেওঁলোকেতো আৰু মানুহক ধৰি পেলাই বা কিবা এটা কৰি তো মানে কৰিবৰ কোনো একশ্যন মানে ল'ব নোৱাৰিব। গতিকে প্ৰশাসনক এইটোৱে অনুৰোধ জনাওঁ যে তেওঁলোকৰ লগৰ মানুহক যদি এনেকুৱা অপদস্থ কৰাৰ পাছত কোনো ধৰণৰ একশ্যন নহয়, তেনেহ'লে এইটো ব্যৰ্থ প্ৰশাসন বুলিয়ে আমি মানে ক'বলৈ বাধ্য হ'ব লাগিব। যিহেতুকে সুৰক্ষা যদি নহয়, তেনেহ'লে তেওঁলোকেতো আৰু মানে কিবা কয় প্ৰশাসনৰ মানে কামত মানে তেওঁলোকে সহায় কৰিব নোৱাৰিব। তাৰিখে নিশা সন্ধিয়া 7টামান বজাত মই লংকাগাঁও তিনিআলি গৈ আছিলোঁ মোৰ 4 চকা বাহন লৈ। পানী বজাৰতে মোক দেখি সিহঁতে টাৰ্গেট কৰিছে। মই ইমান ভবা নাই। লংকাগাঁও তিনিআলি পোৱাৰ 100 মিটাৰমান আগত নামঘৰ আৰু LP স্কুলৰ ফিল্ডৰ ওচৰত এটা বাইকেৰে গৈ মোক আগচি ধৰি মোৰ 4 চকা বাহনখনত মাৰধৰ কৰি টকা 1.5 লাখ আছিলে ডকাতি কৰিলে। ইয়াৰ পিছত আমি ফোনে যোগাযোগ হোৱাতে পানী বজাৰত আহিছোঁ। গৃহত আমাৰ গাঁৱৰ ৰাইজ ওলাই ডকাইতখন ইফালে গৈছে বুলি আমি পিছা কৰি বোপা দাস নামৰ মানুহজনৰ ঘৰত গৈছোঁ। সেই ডকাইতজন ঘৰৰ ভিতৰতে বাইকখন থৈ পিছফালে দৰ্জাৰেদি পলায়ন কৰিছে। আমি ৰাইজক গৈ সান্তনা হিচাপত দি ঘৰত আমাক বোপা দাসৰ ৱাইফে মাতি নিছে মোক আৰু লোহিত বৰাক। মোৰ ঘৰত নাই, চোৰটো পিছফালেদি পলাই গ'ল। আপোনালোকে ৰাইজৰ মানুহক সান্তনা কৰক। ৰাইজে কৈ আছে আমাক ডকাইতটো ওলাই দিয়ক, আপোনাৰ ঘৰত আহি সোমাইছে। এতিয়া যোৱাকালি তেওঁ এটা নিউজ কৰিছে যে তেওঁ বোলে ল'ৰাটোক চিনি নাপায় আৰু তেওঁৰ এই বোপা দাসৰ ভাগিন হয় ল'ৰাটো, আৰু সেইটোৰ লগত তেওঁৰ ল'ৰাটোও জড়িত আছে, শিৱ দাস বুলি নাম। আমি 4জন আসামী দি এজাহাৰ কচুৱা থানাত আমি গোচৰ ৰুজু কৰিছোঁ। আৰক্ষী পিছদিনাখন আহিছে, তদন্তও কৰিছে। তদন্ত কৰি যোৱাৰ পিছত আমাক কৈছে যে ল'ৰাটোৰ মোবাইল দিব, ক'ত আছে আমি মোবাইল ট্ৰেক কৰি হ'লেও মানে আসামী ধৰিম। আমাৰ এই ডকাতি চক্ৰটো আজি বহুত দিন ধৰি ইয়াত চলি আছে, আমি কিন্তু ধৰিব নোৱাৰোঁ। আমি গাঁওৰক্ষী বাহিনীৰ মই BDBৰ সম্পাদক হওঁ। আমাৰ BDBৰ সভাপতি আছে আপোনাৰ কচুৱা তিনিআলিৰ কাৰ্তিক দেৱ নামৰ মানুহজন। তেওঁ আমাৰ নামতে ভুৱা গোচৰখন লিখি দিয়ে। তেওঁক মই সম্পূৰ্ণ কথাবিলাক অৱগত কৰোঁ। কৰাৰ পিছতো আমাক একো মানে তেওঁ একশ্যন নোলোৱাতে থানাত আমাৰ নামত গোচৰখন এই কাৰ্তিক নামৰ দেৱ মানুহজনে লিখি দিয়ে। সেইটো কাৰণে আমি মানে বৃহৎ ব্যৱস্থা বিচাৰি আছোঁ। এনেকুৱা এটা মানে আপোনাৰ ক্ৰিমিনেল চক্ৰ ইয়াত মানে সংগ্ৰহ হৈ আছে। 60জন মানুহ সিহঁতৰ পাৰ্টিত আছে বুলি আমাক ফোন কলতো ভাবুকি দিছে মোক এবছৰৰ ভিতৰত মাৰি পেলাব। সেই ৰেকৰ্ডিংসহ আমাৰ তাত আছে। আৰু সেইটো ঘৰত একো হাই হুলস্থুল হোৱা নাই মোৰ লগত। আৰু মানে লোহিত বৰা আছিলে, ৰমন বৰদলৈ আছিলে, নিৰ্মল বৰা আছিলে, তেওঁলোককো দুখাৰ সোধক। মানুহজনে মিছা এটা ফেক নিউজ আমাৰ নামত এই যোৱাকালি ৰাতি শুনাইছে। এতিয়া কি বিচাৰে আৰক্ষী প্ৰশাসনৰ পৰা? আৰক্ষী প্ৰশাসনে আমাৰ তদন্ত লৈছে। আমি থানাৰ বিৰুদ্ধে নকওঁ। থানাই আমাৰ পিছদিনাখন আহিছে, সেইদিনাখন ৰাতি আহিও বাইকখন থানাই ওলাই লৈ গৈছে। সেইটো ঘৰৰ পৰা বোপা দাস নামৰ যিটো ঘৰত গৈ ডকাইত পলায়ন কৰিছিলে, সেই ঘৰৰ পৰা বাইকখন উদ্ধাৰ কৰি লৈ গৈছে। আৰু আমাক সান্তনা কৰি দিছে। ৰাতি 9টা-10টামান বজাত আহিছে, অলপ লেট হৈছে, থানাত গাড়ী নাছিলে। আমি ৰাইজ তাত শান্তি শৃংখলাৰে বহি আছিলোঁ। লগত আৰু যে হিন্দু মানুহ তেওঁলোকো আছিলে। একো কাজিয়া নাই, ফেচাল নাই সিহঁতৰ ঘৰত। কিন্তু আমাৰ নামত মিছা নিউজখন তেওঁলোকে কালি মানে দিছে। এই ডকাতিবিলাকক মানে ৰক্ষণাবেক্ষণ দি আছে এইকেইটা মানুহে। এই ক্ৰিমিনেলবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেই আজি সিহঁতে ইমান ডাঙৰ এটা চক্ৰ গঢ় দি উঠিব পাৰিছে। সেইটো কাৰণে আমি এতিয়া আইন প্ৰশাসনৰ মানে আমি এইটো সুব্যৱস্থা বিচাৰি আছোঁ। আমাৰ লগত গাঁওৰক্ষী বাহিনীৰ লগত সহযোগ কৰিব লাগে। ডকাইতবিলাকক আমি য'তেই পাম, দিনে আৰু নিশা নাই, আমি সিহঁতক ধৰিবলৈ সক্ষম হ'ব লাগে। আমি ভয় নকৰোঁ, ক্ৰিমিনেলবিলাকক আশ্ৰয় নিদিওঁ, আমি ধৰিবলৈ সাজু আছোঁ। কিন্তু আৰক্ষীও আমাক যি সহায় কৰিছে আৰু সহযোগ মানে কৰিব লাগে আমাক। আপুনি কোন অঞ্চলৰ BDB? আমি মাটিখোলা মাজগাঁও। আমাৰ BDBৰ ৰেজিষ্টাৰ চব আছে। কাৰ্তিক নামৰ যিজন আমাৰ BDBৰ সভাপতি হয় কচুৱা থানাৰ অন্তৰ্গত, তেওঁ নিজেই মোক কৰি দিছে আৰু তেওঁ নিজেই কলম ধৰিছে কেছখনত ভুৱা BDB বুলি। সেইটো কাৰণে আমি SP মহোদয়ৰ ওচৰতো যাম। এইটো তদন্ত হ'ব লাগে। তেওঁ ক্ৰিমিনেলৰ লগত কিমান টকা খাই এইবিলাক কাম চলাই আছে। আমাক কৈ আছে ক্ৰিমিনেল ধৰিব লাগে, ইফালে ক্ৰিমিনেলক আকৌ তেওঁলোক ৰক্ষণাবেক্ষণ দি আছে। আমি এটা কেছত এইটো ডকাইতক থানাত সোমাই থৈ অহাৰ 1 ঘণ্টা পিছতে কাৰ্তিক দে নামৰ মানুহজনে জামিনত ওলাই দিয়ে। আমি ঘৰ পোৱাৰ আগত আহি ডকাইতটো ঘৰ পাই যায়। এইবিলাক কথা আমি ইমান দিন কোৱা নাছিলোঁ, এতিয়া ক'বলৈ বাধ্য হৈছোঁ। কোন তাৰিখে ঘটনাটো ঘটিছে আপোনাৰ? আমাৰ ঘটনাটো 20 তাৰিখে নিশা সন্ধিয়া 7টা বজাত লংকাগাঁও LP স্কুল সন্মুখত মেইন ৰোডতে। ক'ৰ পৰা ক'লে? লগে নিৰ্মল বৰা, লোহিত বৰা তেওঁলোকে আহি আগচি দৌৰি আহোঁতে ডকাইতবিলাক পলায়ন কৰি বোপা দাসৰ ঘৰত আহি সোমায়। ইয়াতে গৈ ৰাইজে গ্ৰাউণ্ড কৰাৰ পিছত এই ডকাইতটো আমি পোৱা নাই, কিন্তু ডকাইতৰ বাইকখন উদ্ধাৰ কৰি আমি থানাত চমজি দিলোঁ।